ৰাজনীতিবিদ কেতিয়াও বুৰঞ্জীবিদ হ'ব নোৱাৰে। যে বুৰঞ্জীৰ সত্যতা বিচাৰিবলৈ হ'লে আমি একেটা কেৰেক্টাৰৰ কাৰণে একেটা চৰিত্ৰৰ কাৰণে বেলেগ বেলেগ বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। এজন মানুহ বা এজন বুৰঞ্জীত বা এই চৰিত্ৰটো আছেনে নাই এইটো অধ্যয়ন কৰিবলৈ হ'লে আপোনাৰ প্ৰথমতে তাৰ বংশলতা থাকিব লাগিব। যে লাচিত বৰফুকনৰ ব্যক্তিত্বৰ কাৰণে সেইখন যুদ্ধ জিকিছে। যে বঙালীয়ে ধৰিলেও নিয়ম তহঁতে মোক নৰিয়া গাঁৱত উঠাই দিয়ে। সত্যাগ্ৰহ আৰু যুদ্ধ দুটা ডিফাৰেঞ্চ কথা আছে। সত্যাগ্ৰহত সদায় নায়কজন সেনাপতিজন আগত থাকিব আৰু যুদ্ধত সদায় সেনাপতিজন পিছত থাকিব। তাত বহুত ধৰণৰ সেনা আছিলে, অসমীয়া মুছলমানো আছিলে, কোচো আছিলে, আহোম সেনাও আছিলে। মই কৈছোঁ কাৰণ মোগল সেনাই ভাং খাই লাং খাই পৰি থকা নাছিলে। তাত ধৰা পৰিলে সিহঁতৰ মাজৰ এজন হৈ যাব পৰা মানুহ লাগিব। যিজন বাঘ হাজৰিকা স্পাইটি দিকে আছিলে তাহাঁতৰ ভাষা জানিছে, যুদ্ধ জানিছে, কথা পাতিছিলে, হাজাৰ সেনা আছিলে। তাৰ মাজত তেওঁ মই মিয়াৰে মানুহ বুলি কৈ দিলেও গতিকে তেওঁৰ বাহিৰে কোনো পানী ঢলা নাই। বন্ধুসকল, বুৰঞ্জীবিদৰ মুখেৰে বাঘ হাজৰিকাৰ বীৰগাথা শীৰ্ষক ভিডিঅ'টোত শ্ৰীকুমাৰ দহোটীয়াদেৱে বাঘ হাজৰিকাৰ জীৱন গাথা সম্পৰ্কত যথেষ্ট তথ্য আগবঢ়ালে। তেখেতে বাঘ হাজৰিকাৰ সংগ্ৰাম সম্পৰ্কত আমাক অৱগত কৰিলে। ভিডিঅ'টোৰ প্ৰতি আপোনালোকে আগবঢ়োৱা বিপুল সঁহাৰিৰ পিছত এইবাৰ আমি বাঘ হাজৰিকাৰ বংশলতা সম্পৰ্কত আলোচনা কৰিবলৈ আমি বাঘ হাজৰিকাৰ দশম পুৰুষৰ এজন প্ৰতিনিধি AM ছালেহ উদ্দিন আহমদ হাজৰিকাক লগ ধৰিছো। তেখেতে অধিক তথ্যৰে বাঘ হাজৰিকাৰ জীৱন গাথা সম্পৰ্কত আমাক অৱগত কৰিছে। সেই বন্ধুসকল ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত আপোনালোকৰ মতামত ব্যক্ত কৰিব, আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অধিক হাৰত শ্বেয়াৰ কৰিব যাতে জনমানসত প্ৰচাৰ হৈ থকা বিভ্ৰান্তিকৰ তথ্যসমূহৰ বিপৰীতে শুদ্ধ আৰু সত্য তথ্য জনমানসত প্ৰচাৰ হয়। ধন্যবাদ। অসম বুৰঞ্জীৰ এটা প্ৰভাৱশালী চৰিত্ৰ বাঘ হাজৰিকা। ইছমাইল ছিদ্দিকী। বাঘ হাজৰিকাই লাচিত বৰফুকনৰ পালি সেনাপতি ৰূপে বীৰত্বৰে মোগলৰ সৈতে যুদ্ধ কৰিছিল আৰু এই ঐতিহাসিক চৰিত্ৰটোৱে অসমৰ জাতীয় জীৱনক উদ্বেলিত কৰি ৰাখিছে। আৰু সেই ইয়াৰ সমান্তৰালকৈ আজি কিছুদিন ধৰি অসমত অন্য এটা পৰিৱেশেও বিৰাজ কৰিছে। একাংশ ৰাজনৈতিকবিদে ক'ব খুজিছে যে বাঘ হাজৰিকা চৰিত্ৰটো আচলতে এটা কাল্পনিক চৰিত্ৰ। সুদীৰ্ঘ সময় ধৰি অসমীয়া জাতীয় জীৱনক প্ৰভাৱান্বিত কৰি থকা এই চৰিত্ৰটো সঁচাকৈ কাল্পনিক চৰিত্ৰনে? আৰু যদি কাল্পনিক চৰিত্ৰ হয় তেন্তে এই চৰিত্ৰটো বুৰঞ্জীত লিপিবদ্ধ হ'ল, অসমীয়া জাতীয় জীৱনক প্ৰভাৱান্বিত কৰি থকা গ্ৰন্থসমূহত এই চৰিত্ৰটো লিপিবদ্ধ হ'ল। ইয়াৰ উপৰিও এই চৰিত্ৰটোক কেন্দ্ৰ কৰি অলেখ কাহিনী উপকাহিনী জন্ম হ'ল। তেন্তে সেই চৰিত্ৰটো কেনেকৈ কাল্পনিক হ'ব? আমি আজি বাঘ হাজৰিকাৰ সন্ধানত ডিব্ৰুগড়লৈ আহিছোঁ। ডিব্ৰুগড়ত আমি বাঘ হাজৰিকাৰ এজন বংশধৰক লগ পাবলৈ আহিছোঁ। এই বংশধৰজন AM ছালেহ উদ্দিন আহমদ হাজৰিকা। তেখেত বাঘ হাজৰিকাৰ পৰিয়ালৰ দশম পুৰুষ। গতিকে আজি আমি তেখেতৰ সৈতে বাঘ হাজৰিকা সংক্ৰান্তত কথা পাতিম আৰু সঁচাকৈ এই চৰিত্ৰটো কাল্পনিক নে এটা বাস্তৱ চৰিত্ৰ তেখেতৰ পৰা আমি অৱগত হ'ম। এয়া ছালেহ উদ্দিন হাজৰিকা। নমস্কাৰ। বাৰু হাজৰিকাদা, আপুনি এতিয়া অসমত বৰ্তমান চলি থকা এটা পৰিৱেশটোৰ বিষয়ে আপুনি নিশ্চয় অৱগত আৰু
বিভিন্ন সময়ত আজি কিছুদিন ধৰি বাঘ হাজৰিকা একাংশ ৰাজনীতিবিদে ক'ব খুজিছে যে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ, সঁচা চৰিত্ৰ নহয়। আৰু একাংশ বুৰঞ্জীবিদো শেহতীয়াকৈ এই বিষয়টোক লৈ দ্বিধা বিভক্ত হৈ পৰিছে। এতিয়া আপুনি কৈছে যে আপুনি বাঘ হাজৰিকাৰ দশম পুৰুষ আৰু আপোনাৰ হাতত বাঘ হাজৰিকাৰ বংশাৱলীখন আছে আৰু আপুনি বাঘ হাজৰিকা সংক্ৰান্তত এখন গ্ৰন্থও লিখিছে। মীৰ জুমলাৰ পৰা শৰাইঘাট আৰু বাঘ হাজৰিকা এই শীৰ্ষক আপুনি এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে আৰু আপুনি যথেষ্ট যুক্তি সহকাৰে আৰু বুৰঞ্জীৰ তথ্য প্ৰমাণসহ আপুনি ক'ব খুজিছে যে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ নহয়। বাৰু এতিয়া আপুনি কওকচোন, আপুনি আপোনাৰ যুক্তিটো অৱগত কৰক। সকলোকে নমস্কাৰ জনালোঁ। প্ৰথম কথা হ'ল, আপুনি যিটো প্ৰশ্ন কৰিছে, প্ৰথমতে মই ক'ম ৰাজনীতিবিদ বুৰঞ্জীবিদ নহয়। ৰাজনীতিবিদ কেতিয়াও বুৰঞ্জীবিদ হ'ব নোৱাৰে, কাৰণ এই ৰাজনীতিবিদসকলে আজি কেইবছৰমানৰ পিছত আকৌ এটা বেলেগ ৰাজনীতি আদৰ্শ ফ'ল' কৰি পেলাই সেই বাঘ হাজৰিকাকে নাথাকাটোক আকৌ আছে বুলি কৈ দিব বুলিও বেছি দেৰি নালাগে। এতিয়া কথা আহিল বুৰঞ্জীবিদসকলৰ কথা। আপুনি বুৰঞ্জীবিদসকলৰ এচামে বাঘ হাজৰিকাৰ ওপৰত লিখিছে আৰু এচামে লেখা নাই, একো কোৱা নাই, মতামত দিয়া নাই, কিন্তু একো কোৱা নাই, তাত লেখা নাই। কিন্তু ঘটনা হ'ল, মই ইতিমধ্যে কেইবাটাও আৰ্টিকুলো লিখিছোঁ, পেপাৰতো লিখিছোঁ, প্ৰতিদিনত ওলাই গৈছে ইতিমধ্যে আজি কেইবছৰমান আগতে। এতিয়া ঘটনা হ'ল, আপুনি বুৰঞ্জীত সকলো সময়ত সকলো বস্তু নাপায়। আপোনাৰ এই ক্ষেত্ৰত মই ভাৰতৰ প্ৰথম স্বাধীনতাৰ পিছত প্ৰথম যিজন শিক্ষামন্ত্ৰী আজাদ, আব্দুল কালাম আজাদ, তেখেতে এটা মন্তব্য মই ৰাইজলৈ আগবঢ়াব বিচাৰিছোঁ। তেখেতে কৈছিলে যে বুৰঞ্জীৰ সত্যতা বিচাৰিবলৈ হ'লে আমি একেটা কেৰেক্টাৰৰ কাৰণে, একেটা চৰিত্ৰৰ কাৰণে বেলেগ বেলেগ বুৰঞ্জী অধ্যয়ন কৰিব লাগিব, তেতিয়াহ'লে সেই মানুহজনৰ আচল কথাটো গম পাম। তেখেতে এই কোৱাৰ অৰ্থটো এইটো আছিলে, কোনোবা বুৰঞ্জীবিদে এজন মানুহক চৰিত্ৰক ভাল বুলি ক'ব, আকৌ একেজাত চৰিত্ৰকে অন্যজন বুৰঞ্জীবিদে তেওঁক দেশোদ্ৰোহী বুলি ক'ব, আকৌ অন্যজন বুৰঞ্জীবিদে নাইকিয়াই বুলি ক'ব। এনেকুৱা ধৰণৰ গতিকে আলোচনা কৰি তাৰ মূল বস্তুটো ওপৰতে পাব পাৰে। এতিয়া ঘটনা হ'ল, বাঘ হাজৰিকা বুৰঞ্জীত নাথাকাটো এতিয়াও মই প্ৰথমতে নাকচ কৰিছোঁ। দ্বিতীয় কথা হ'ল, এজন মানুহ বা এজন বুৰঞ্জীত বা এই চৰিত্ৰটো আছেনে নাই সেইটো অধ্যয়ন কৰিবলৈ হ'লে আপোনাৰ প্ৰথমতে তাত বংশলতা থাকিব লাগিব। যদি বংশলতাটো থাকে নহয়, তেতিয়াহ'লে আপুনি এই ক্ষেত্ৰতো মোৰ কথা নহয়, আপুনি ৰায়বাহাদুৰ হেৰি অসম বুৰঞ্জীখন তেখেতৰ চাই ল'ব। তাত তেখেতে কি ধৰণে কথাকেইটা যুক্তিকেইটা কৈছে যে এটা চৰিত্ৰ বুৰঞ্জীত আছেনে নাই তাৰ স্থিৰ কৰিবলৈ হ'লে হক ষ্টৰীজ, বংশলতা ইত্যাদি আৰু মানুহৰ পৰিয়ালৰ মাজত চলি অহা কথা বতৰা আৰু বিশেষ বংশলতা এইকেইটাৰ ওপৰত নিৰ্ভৰ কৰে। তাৰোপৰি আৰু 6টামান আৰু কেইটামান তেওঁলোকে যুক্তি আগবঢ়াইছে, এইকেইটা থাকিব লাগিব। প্ৰথম কথা হ'ল, নথকা চৰিত্ৰ এটাৰ ইমানখিনি বংশলতা কেনেকৈ থাকিব পাৰে, আৰু 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিজন মানুহক নাইকিয়া কৰিব বিচাৰিছে বুৰঞ্জীবিদসকলে, সেইজনৰ নামত হাঁহ চৰাত, নাজিৰাৰ হাঁহ চৰাৰ ওচৰত আপোনাৰ হাৰিপাৰা দয়াচাৰিৰ ওচৰত তেওঁৰ নামত স্কুল হৈছে, তেওঁৰ নামত পুখুৰী আছে, তেওঁৰ নামত গাঁও আছে। মোৰ ডাঙৰ ল'ৰা আসিফ আহমেদ হাজৰিকাই অলপতে তেওঁ আজি বা কেইমাহমানৰ আগতে গৈ পেলাই সেই গাঁৱত গৈ পেলাই তাৰ মছজিদ আৰু ভঙা ঘৰ এইবিলাকো গাঁৱৰ মানুহে দেখাই দিছে, চাই আহিছে। এইটো নাকচ কৰিব পাৰে নেকি? মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে, এই যে শৰাইঘাটৰ ৰণ হ'ল, আমি এটা কথা লক্ষ্য কৰিব লাগিব, সেই সময়ত আমি সৰুৰে পৰা পঢ়ি আহিছোঁ যে লাচিত বৰফুকনৰ ব্যক্তিত্বৰ কাৰণে সেইখন যুদ্ধ জিকিছে।
কাৰণ লাচিত বৰফুকনৰ সেই সময়ত বেমাৰত পৰি আছিল, তেওঁৰ জ্বৰত পৰি আছিল। আৰু তেওঁ সেই কথাটো মই নীতিপাতত এতিয়াও পঢ়া মনত আছে যে বঙালে ধৰিলেও নিয়ক, তহঁতে মোক নৰিয়া গাড়ীৰেই নাৱত উঠাই দে। গতিকে নাৱত উঠাইবলৈ এজন যদি সেনাপতি, আৰু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব, সত্যাগ্ৰহ আৰু যুদ্ধ দুটাৰ ডিফাৰেঞ্চ কথা আছে। সত্যাগ্ৰহত সদায় নায়কজন সেনাপতিজন আগত থাকিব, আৰু যুদ্ধত সদায় সেনাপতিজন পিছত থাকিব এনকাৰেজ কৰিবৰ কাৰণে। কাৰণে যুদ্ধৰ নিয়ম মতে সেনাপতিজন ৰণত যদি পৰি যায়, সেই যুদ্ধখন হাৰিল বুলি ধৰি লোৱা হয়। গতিকে তেওঁক ৰক্ষণাবেক্ষণ দিব লাগিব। সেই সময়ত কি আছিলে, বহুত লোকে বিষয়াই, সেই সময়ত স্থানীয় বিষয়াই বহুতে মোগলক লগ দিছিলে। গতিকে লাচিত বৰফুকনে সেই সময়ত তেওঁ এনেকুৱা এটা পৰিস্থিতিত পৰিছে যে কাক বিশ্বাস কৰিব, কাক নকৰিব। সেই ইতিমধ্যে বাঘ হাজৰিকাই, ইছমাইল ছিদ্দিকী ৰূপে বাঘ হাজৰিকাই নিজৰ সততাৰ পৰিচয় দি পেলাই এটা নিজৰ জীৱন বিপন্ন কৰি এটা বাঘ হত্যা কৰি ৰজাৰ বিশ্বাসভাজন হ'ব পাৰিছিলে। যদি যিজন মানুহে নিজৰ জীৱনক আওকাণ কৰি নিজৰ মৃত্যুমুখলৈ ঠেলি দি পেলাই নিজৰ আনক যদি জীৱন বচাব পাৰে, সেইজনতকৈ বিশ্বাসযোগ্য কোনো হ'ব নোৱাৰে। গতিকে তেওঁক লাচিত বৰফুকনৰ লগত তেওঁক গা-ৰখীয়া হিচাপে পঠিয়াইছিল, সহকাৰী সেনাপতি হিচাপে তেওঁ লাচিত বৰফুকনে সেইকাৰণে কি কৰিছিল যে তেওঁক ৰক্ষণা দিবৰ কাৰণে অন্যক বিশ্বাস কৰাৰ আগতকৈ তেওঁক ইছমাইল ছিদ্দিকী বাঘ হাজৰিকাক বেছি বিশ্বাসত লৈছিল। আৰু এটা কথা চেলাইন পইণ্ট ইয়াত আছে, মই ক'ব খুজিছোঁ যে এই শৰাইঘাটৰ ৰণত কেনেকৈ জিকিলে। প্ৰথম কথা হ'ল লাচিত বৰফুকনৰ ব্যক্তিত্ব। তেওঁৰ ব্যক্তিত্ব এনেকুৱা আছিলে যে তেওঁ ৰণত নাৱত উঠাৰ লগে লগে গোটেই সেনাবিলাকে, তাত বহুত ধৰণৰ সেনা আছিলে, অসমীয়া মুছলমানো আছিলে, কোচো আছিলে, আহোম সেনাও আছিলে, এই গোটেই লাচিত বৰফুকনৰ সেনা সন্মিলিত বাহিনী গোটেই আহিছিলে, চব আছিলে, জদিয়ালো আছিলে তাত। গতিকে সেই সময়ত কি হ'ল, গুৱাহাটীত মোগলে ৰামসিংহই কামানকৈ হেৰি থৈ দিছিলে, কামানবোৰ থৈ দিছিলে, য'ত যাৰ তলেদি নাওবোৰ পাৰ হৈ যাব নহ'লে। কাৰণ নাও যুদ্ধত আমি হৰুৱাব পাৰিলে সিহঁতক হৰুৱাব পাম। গতিকে তাৰ তলেদি যাবলৈ হেৰি যোৱা সম্ভৱপৰ নাছিলে। তেতিয়া এই যিহেতু ইছমাইল ছিদ্দিকী বাঘ হাজৰিকা নিজেই মোগল আছিল, তেওঁৰ যুদ্ধৰ নীতিবিলাক কেনেকৈ ধৰণে কৰিব পাৰে সেই কথাটো গম পাইছিল। আৰু যিহেতু তেওঁলোকৰ ভাষাটো জানিছিল আৰু তেওঁৰ নিচিনা পোছাক কৰিছিল সেই সময়ত, গতিকে কোনো মানুহৰ দ্বাৰা এই কামানবিলাকত পানী দিয়া সম্ভৱপৰ নহয়। কেলৈ মই কৈছোঁ, কাৰণ মোগল সেনাই ভাং খাই লাং খাই পৰি থকা নাছিলে তাত। তেওঁলোকে নিশ্চয় এইবিলাক পহৰা দিছিলে, হয়, নামাজ পঢ়াৰ সময়ত তেওঁলোকে সেই সময়ত সোমাই বা ৰেষ্ট লয়, সেই সময়ত সোমাই দিব পাৰে। কিন্তু ধৰা পৰিলে সিহঁতৰ মাজত এজন হৈ যাব পৰা মানুহ লাগিব, যিজন বাঘ হাজৰিকা ইছমাইল ছিদ্দিকী আছিলে। তাহাঁতৰ ভাষা জানিছে, যুদ্ধ জানিছে, কথা পাতিছিলে, হাজাৰ সেনা আছিলে, তাৰ মাজত মই ইয়াৰে মানুহ বুলি কৈ দিলেও গতিকে তেওঁৰ বাহিৰে কোনেও পানী ঢালা নাই। সেই পানী ঢালিছিলে আৰু সেই যিটো কাৰণে কামানবোৰ ফুৰিল আৰু পিছদিনা যুদ্ধত শৰাইঘাটৰ যুদ্ধ থাকিলে। সেইটো এটা যুক্তিৰ কথা। দ্বিতীয় কথা হ'ল, সেই সময়ত যিহেতু বহুত আহোম ৰাজবিষয়াই মোগলৰ লগ দিছিল, ঢাকাৰ নবাবৰ লগ দিছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত পৰিছিল, লাচিত বৰফুকনে কাক বিশ্বাসত ল'ব। গতিকে এনেকুৱা যে মানুহ যিজনে নিজৰ জীৱন বিপন্ন কৰি হ'লেও অন্যৰ জীৱন বচাব পাৰে, সেইজনক তেওঁক বিশ্বাসত লৈছিল। আৰু তেওঁক মুখ্য গা-ৰখীয়া হিচাপে, সহকাৰী সেনাপতি হিচাপে তেখেতক ৰাখিছিল। গতিকে সেই গোটেই কাহিনীটো বংশলতালৈকে আজিলৈকে আছে। গতিকে বাঘ হাজৰিকা নাইকিয়া বুলি ক'লে এনেকুৱাতো বহুত হয়। মই এতিয়া কথা কৈছোঁ, আপোনাৰ বহুত যুদ্ধ হৈ গ'ল। আৰু এই ক্ষেত্ৰত এইখিনিতে আপোনাক এটা মই সুধিবৰ মন গৈছে। আপুনি এই যে বংশলতাৰ কথা কৈছে, আপোনাৰ হাতত বুৰঞ্জীৰ কি তথ্য আছে? বুৰঞ্জী আপুনি কেনেকুৱা ধৰণৰ বুৰঞ্জীক আপুনি উদাহৰণ হিচাপে দিব? বাঘ হাজৰিকা সংক্ৰান্ত বুৰঞ্জী এটা প্ৰথমতে সূৰ্য কুমাৰ ভূঞাৰ মোগল বাদশ্বাহত তেওঁ লিখি গৈছে, বাঘ হাজৰিকা সম্বন্ধে তেওঁ লিখি গৈছে।
যে মুছলিম এতিয়া মই সেইখিনি ক'ব নোৱাৰোঁ, কিতাপত আছে। তেওঁ বা হাজৰিকাৰ কথা কৈছে যে সেই যে মুছলিম জেনেৰেল নোহোৱালে তেওঁ পাৰ্চিয়েলি হি ইজ অলছ' ৰেছপনচিবল ফৰ দ্য আউটকাম অফ দ্য চৰাই ঘটন। সেইটো কথা তেওঁ উল্লেখ কৰি গৈছে 1 নম্বৰ। 2 নম্বৰ কথা হ'ল বাঘ হাজৰিকাক নাচ্ছত কৰিব বিচাৰিলেও নাচ্ছত কৰিব নোৱাৰে। কেলৈ মই কৈছোঁ, বংশলতাটো আছে। বংশলতা এনেকৈ নহয়, সাহিত্য সভাই যিখন জ্ঞানমালিনী, মোৰ বৰদেউতা জ্ঞানমালিনীৰ কবি মফিজুদ্দিন হাজৰিকা, তেখেত মোৰ বৰদেউতা হয়। তেখেতৰ যিখন জ্ঞানমালিনী ছপা কৰিছে, লেটেষ্ট এডিশ্যন যিখন ওলাইছে, তাত বংশলতা আছে। তাত মোৰ 9th ডিচেণ্ডেণ্টলৈকে মোৰ দেউতালৈকে নাম লেখা আছে। গতিকে সাহিত্য সভাই সাংঘাই পেলাই আৰু বহুত নথিপত্ৰ কাগজে কিতাপ সেইবিলাকত আছে। গতিকে হঠাতে এজন ৰাজনীতিকবিদে নাইকিয়া বুলি কৈ দিলে বা কাল্পনিক বুলি কৈ দিলে, সেইটো কল্পনা বুলি কিয় ধৰিছে? সেইটো কেলৈ অন্য কিতাপ ষ্টাডি নকৰে? গোটেই বহুত কিতাপ, আনকি বম্বেৰ পৰা ওলোৱা উপন্যাসতো বাঘ হাজৰিকাৰ নাম আছে, উপন্যাস। কিন্তু সেই উপন্যাসে ক'ব পালে ৰাইটাৰজন বম্বেৰ মহাৰাষ্ট্ৰৰ চাউথৰ হয়। তেওঁৰ কিতাপ ওলাইছে, তেওঁ কি কিতাপখনৰ নাম কি আছিলে মই পাহৰিলোঁ, মোৰ তাত আছে কিতাপখন। তাত বাঘ হাজৰিকাৰ কথা উল্লেখ কৰিছে, ইছমাইল ছিদ্দিকীৰ কথা উল্লেখ কৰিছে। আচ্ছা, আৰু এটা কথা মই সুধিব খুজিছোঁ আপোনাক, যে অসমত যেতিয়া গোটেই পৃথিৱীত যুদ্ধবিলাক হৈছিলে, সেই যুদ্ধবিলাকত মানে হাতেৰে যুদ্ধ কৰা হৈছিলে, অস্ত্ৰৰে যুদ্ধ কৰা হৈছিলে। পৰৱৰ্তী সময়ত গোলা বাৰুদ আৱিষ্কাৰ হ'ল। এতিয়া সাধাৰণতে শুনা যায় যে চীনত আৱিষ্কাৰ হৈছিলে, মানে খাৰ বাৰুদৰ আৱিষ্কাৰ হৈছিলে। কিন্তু কিছুমান বুৰঞ্জীত দেখা যায়, বুৰঞ্জীত কয় যে খাৰ বাৰুদৰ আৱিষ্কাৰ হৈছিলে আৰৱত। আৰু এই কথাটোত এই আৰৱত আৱিষ্কাৰ হৈছিলে। আৰু যেতিয়া ভাৰতবৰ্ষত আমি যদি আৰু এটা চিনেৰী যদি চাওঁ, ভাৰতবৰ্ষত যিমান হিন্দু ৰজা আছিল, সেই হিন্দু ৰজাসকলৰ কিন্তু সেনাবাহিনীত মুছলমান সৈনিক আছিলে। মোগলে আক্ৰমণ কৰাৰ আগতেও মুছলমান সৈনিক আছিলে মানে ভাৰতৰ হিন্দু ৰজাসকলৰ সৈন্যবাহিনীত। আৰু এটা কথা কয় বুৰঞ্জীয়ে যে গোলা বাৰুদৰ ক্ষেত্ৰত কিন্তু মুছলমান সৈনিকেই সদায় আগৰণুৱা হিচাপে কাম কৰিছিল। তাক সেই যুগসূত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ বাঘ হাজৰিকাই সেই সময়ত মোগলৰ বিৰুদ্ধে কৰা যুদ্ধত সেই খাৰ বাৰুদ ব্যৱহাৰ কৰাৰ সংক্ৰান্তত আমাৰ এজন বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়াই এই সংক্ৰান্তত কৈছে, আমাৰ আগৰ এপিছডটোত তেখেতে কৈছে যে এই খাৰ বাৰুদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত খুব দক্ষ আছিল সেই সময়ৰ মুছলমান সৈনিকসকল। তেতিয়া এই ঘটনাটো আপুনি লিংক হ'ব পাৰে নেকি আমাৰ বাঘ হাজৰিকাৰ চৰিত্ৰটো? মই এটা কথা কৈছোঁ, বাঘ হাজৰিকাৰ পৰিয়ালৰ পূৰ্বপুৰুষ এজনৰ নাম পোৱা যায় বকৰ ছিদ্দিক। তেওঁৰ নাম বকৰ ছিদ্দিক। তেওঁৰ পৰিয়ালটো আওৰংগজেবৰ ঘোঁৰাৰ তত্বাৱধানত ঘোঁৰাৰ অস্ত্ৰযুদ্ধ কৰাত পাৰ্গত আছিলে। গতিকে তেওঁলোকৰ পৰিয়ালটোৰ দায়িত্ব আছিলে আওৰংগজেবৰৰ আগলৈকে সেই পৰিয়ালটোৰ সদায় দায়িত্বত আছিলে অস্ত্ৰ যুদ্ধৰ শিক্ষা দিয়া, প্ৰশিক্ষণ দিয়া। যি ধৰণে ৰমণী গাভৰুৱে ৰহমত বানুৱে, তাৰমানে আল্টিমেটলি ৰহমত বানু, তেখেতৰ দৃষ্টিগোচৰ হ'ল এই বাঘ হাজৰিকা ইছমাইল ছিদ্দিকী যে ডেকা আছিলে, সেইজনক তেওঁ হেৰি কৰি পেলাই অসমলৈ পঠিয়াই দিলে। ৰজাৰ সম্ৰাটৰ পাৰ্মিশ্যন লৈ পেলাই অসমলৈ পঠিয়াই দিছিলে যে নহওক। গতিকে তেওঁ কেইটামান কাম জানিছিলে, যিহেতু মোগলে প্ৰথমতে খাৰ বাৰুদ ব্যৱহাৰ কৰিছিলে বুলি বুৰঞ্জীত পোৱা যায়। প্ৰথম এতিয়াই নহয়, মোগলে বুলি নহয়, এইবাৰ ইব্ৰাহিম লোধিয়ে আগৰ পৰাই খাৰ বাৰুদ বুলি কৈছিল। আৰু হাতী আৰু ঘোঁৰা যুদ্ধত তেওঁলোকৰ পাগেত আছে বুলি জনা যায়। গতিকে এনে ক্ষেত্ৰত যে বাঘ হাজৰিকাই এই ক্ষেত্ৰত জানিছিলে, এইটো ধ্ৰুৱ সঁচা কথা যে বাঘ হাজৰিকাই নিজে এই গোলা বাৰুদ কৰা আৰু এইবিলাক কামত তেওঁ এক্সপাৰ্ট আছিলে, তেওঁ এক্সপাৰ্টাইজ আছিলে, যিটো কাৰণে আহোম সৈন্য বহুতখিনি বেনিফিট হৈছিলে, তেওঁলোকৰ উপকাৰ হৈছিলে। এইটো কাৰণে তেওঁলোকে জনাৰ কাৰণে এনেও বহুত মুছলমানে বনোৱা খাৰ বাৰুদৰ শিৱসাগৰ কোৰ্টৰ ওপৰত এতিয়াও গেণ্ডালা হাজৰিকাই বনোৱা
কামান এতিয়াও তাত আছে গতিকে এইটো তেওঁলোকে জানিছিলে কাৰণে এই খাৰু বাৰুদৰ কামটো জানিছিলে পিছত আহোমসকলেও এইটো শিকি ল'লে এই খাৰু বাৰুদৰ কাৰবাৰটো বনাবলৈ তেওঁলোকেও শিকি ল'লে তাৰপিছত তেওঁলোকে এই ব্যৱহাৰ কৰিবলৈ শিকিলে আৰু এটা কথা শুনা যায় এতিয়া ডক্টৰ সূৰ্য কুমাৰ ভূঞাই বাঘ হাজৰিকাৰ কথাটো উল্লেখ কৰিছে তেখেতৰ গ্ৰন্থত এতিয়া সাহিত্যিক মফিজুদ্দিন আহমেদ হাজৰিকা আপোনাৰ বৰদেউতা তেখেতৰ বংশৰ সূত্ৰ ধৰি বাঘ হাজৰিকা চৰিত্ৰটো লিংক কৰিবলৈ গৈছিলে নেকি সূৰ্য কুমাৰ ভূঞাই এতিয়া সূৰ্য কুমাৰ ভূঞা কিহৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি সেইটো ক'ব নোৱাৰোঁ কিন্তু তেওঁৰ এনালছ অফ ডেইলি বাচ্চাহাটত এই কথাটো উল্লেখ আছে যিহেতু তেওঁ মফিজুদ্দিন বৰবৰাই তাত উল্লেখ আছে যে এই কথাটো যে অভিজিৎ নামৰ হাজৰিকাৰ অঞ্চলত এই ডিচেণ্ডেণ্ট তেওঁৰ ডিচেণ্ডেণ্ট বুলি উল্লেখ পোৱা যায় গতিকে তেওঁ কথাটো ক'ৰ পৰা ওলাইছে তেওঁ অৰিজিনেল যদি এই ধৰণে খুচৰি যায় প্ৰত্যেকটো কথাৰ আৰম্ভণিৰ পৰা আপুনি ক'ৰ পৰা উৎস পাই পেলাই এতিয়া যেনেকৈ ভগৱান ক'ৰ পৰা আহিল বুলি যদি সুধে তেতিয়া আৰু উত্তৰ নাই এতিয়া যদি এনেকৈ বিচাৰি থাকে তেতিয়াহ'লে উত্তৰ পাবলৈ দিগদাৰ হ'ব তেওঁ ক'ৰ পৰা পালে আকৌ তেওঁ ক'ব পালে লাষ্টত গৈ পেলাই ভগৱান ক'ৰ পৰা আহিলে ভগৱানো কোনে সৃষ্টি কৰিলে এতিয়া নেভাৰ এণ্ডিং প্ৰচেছ হ'ব এইটো হ'ব নোৱাৰে সূৰ্য কুমাৰ ভূঞা যি বুৰঞ্জীবিদ আছিলে তেওঁ যদি চব কথাই আমি মানি ল'ব পাৰোঁ কেলে অকল পাৰ্টিকুলাৰ বাঘ হাজৰিকা ইছমাইল ছিদ্দিকীৰ কথাটো কেলৈ মানিবলৈ আমি সুবিধা পাইছোঁ এই কথাটো আপুনি কওকচোন তেখেতৰ চব বুৰঞ্জীবিদ আমি কথাই সূৰ্য কুমাৰ ভূঞাৰ কথা আমি উল্লেখ কৰোঁ তেওঁ এটা কথা তেওঁ বহুত ষ্টুডিয়াছ আছিলে আৰু তেওঁ কথাত নাজানেকৈ লিখিবলৈ নালাগে গতিকে আমি অন্য কথাত তেওঁৰ কথাটো বিশ্বাস কৰোঁ কিন্তু অকল ইছমাইল ছিদ্দিকীৰ কথাটো বাঘ হাজৰিকাৰ কেলৈ আমি তেওঁ কথাটো সন্দেহ কৰি থাকোঁ যে তেওঁ লিখিছে এইটো নহ'ব পাৰে এনে কথা কেলৈ ক'ব পাৰোঁ সেইটো কথা আপুনি ভাবকচোন ইয়াৰ উদ্দেশ্য থাকিব লাগিব কিবা এটা এতিয়া মই আপোনাক আৰু এটা প্ৰশ্ন সুধিবৰ মোৰ মন গৈছে অসমীয়া জাতীয় জীৱনক উদ্বেলিত কৰি অহা এটা চৰিত্ৰ বাঘ হাজৰিকা ইছমাইল ছিদ্দিকী বুৰঞ্জীৰ আদিকালৰ পৰা আমি সেই চৰিত্ৰটোৰ বিষয়ে শুনি আহিছোঁ এতিয়া এই যে বিতৰ্ক হঠাৎ কিছুমান ৰাজনীতিবিদে বিতৰ্ক সৃষ্টি কৰে এই বিতৰ্কৰ অৱসানৰ বাবে একাংশ বুৰঞ্জীবিদকে কেন্দ্ৰ কৰি একাংশ সচেতন জাতীয় ব্যক্তিয়ে এটা আহ্বান জনাইছে যে বাঘ হাজৰিকাৰ সম্পৰ্কত এটা গৱেষণা হওক আৰু এই গৱেষণাটোত এখন বিশ্ববিদ্যালয়ৰ অধীনত হওক এই গৱেষণাই এই জাতীয় বীৰগৰাকীৰ বিষয়ে সম্পূৰ্ণ অৱগত কৰিব আমাক আৰু ই আমাক তথ্য প্ৰমাণ সহকাৰে তেখেতৰ অৱদানৰ বিষয়ে অসমীয়া জাতিক অৱগত কৰিব এই ক্ষেত্ৰত আপোনাৰ মতামতটো কওকচোন এই বিষয়ে মোক ক'বলৈ হ'লে প্ৰথমতে মই ক'ব লাগিব নিশ্চয় ক'ব লাগিব যে এই বিষয়ত মোৰ কোনো দ্বিমত নাই যিহেতু বাঘ হাজৰিকাৰ তাত কণ্ট্ৰভাৰ্চি তেওঁলোকে উলিয়াইছে মানে মই আপোনাক এইকাৰণে সুধিছোঁ যে আপোনাৰ পৰিয়ালৰ আপুনি সেই পৰিয়ালটোৰ এজন সদস্য গতিকে আপুনি সেই দৃষ্টিভংগীৰে আপুনি কওকচোন এতিয়া এই যিটো বাঘ হাজৰিকাৰ ওপৰত যিটো ৰিচাৰ্চ কৰিবলগীয়া এনেকুৱা কৰিব বিচাৰিছে যদি গভৰ্ণমেণ্টে চৰকাৰে তেতিয়াহ'লে এই ইউনিভাৰ্চিটি বা যেনেকুৱা যিসকল যি বুৰঞ্জীবিদ আছে তেওঁলোকক গঠন কৰি ইয়াৰ ওপৰত ৰিচাৰ্চ হৈ থাকক ইয়াৰ ওপৰত এটা হয় নিশ্চয় কিবা এটা হ'ব কিন্তু বাঘ হাজৰিকা কেতিয়াও নাইকিয়াই কৰিব নোৱাৰে যিহেতু যিমানেই ৰিচাৰ্চ হওক ইয়াতে যিমানখিনি সমল আছে এই সমলবিলাকে সদায় বাঘ হাজৰিকা থকাটোৱে প্ৰমাণ কৰিব বাঘ হাজৰিকা যি আছে আৰু যিহেতু মই এতিয়া দুটা অনুৰোধ কৰিম এতিয়া বৰ্তমান পৰিস্থিতিত যিটো চলি আছে ইয়াত অসমৰ সম্প্ৰীতি আৰু জাতীয়তাবাদ ৰক্ষা কৰিবৰ কাৰণে মই ভাবোঁ বাঘ হাজৰিকাৰ স্মৃতি ৰক্ষাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা নিজে এটা গঠনমূলক কাম হাতত লোৱা উচিত আৰু যিহেতু তেওঁৰ স্মৃতিত তেওঁৰ নামত স্কুল আছে যিখন স্কুল আছে সেইখন মাৰ্চ কৰি দিছে এতিয়া তাত পুখুৰী এটা আছে অলৰেডি পুতি দিছে এইটো গতিকে এই আৰু তেওঁৰ গাঁও আছে তেওঁৰ বনোৱা ঘৰৰ ভেটি আছে এই বস্তুবিলাক ৰক্ষণাবেক্ষণ কৰি তেওঁৰ স্মৃতিচিহ্ন ৰক্ষা কৰি সংৰক্ষণ কৰিব লাগে যাতে অসমৰ সম্প্ৰীতি যাতে বিনাশ নহয় এইটোহে চাব লাগে গঠনমূলক হিচাপে চাব লাগে আৰু বুৰঞ্জীবিদ বাঘ হাজৰিকা যেনিবা নাই বুলিয়েই কৈ দিলে কোনোবাই তেতিয়া নাই হৈ যাব যাব নোৱাৰে কাৰণ বস্তুগত হিচাপে বস্তুবিলাক আছে নহয় পুখুৰী আছে বাঘ হাজৰিকাৰ স্কুল আছে বাঘ হাজৰিকাৰ গাঁও আছে বাঘ হাজৰিকাত হেৰি গোটেই পৰিয়াল আছে
বংশলতা কাৰ থাকে এনেই ভবাকৈ বংশলতা হ'ব নোৱাৰে নহয় আহিব লাগিব বহুত ডাঙৰ ডাঙৰ মানুহৰ বংশলতা নাই বহুত মানুহৰ বংশলতা নাই যিসকলৰ এতিয়া দপাই আছে ধৰক তেওঁলোকৰ যদি বংশলতা বিচাৰে যদি প্ৰশ্ন হয় একেটাই কথা হ'ব নহয় গতিকে মই অনুৰোধ কৰিম এইটো লাষ্টত ৰিচাৰ্চ হৈ থাকক গৱেষণা হৈ থাকক বাঘ হাজৰিকাই যি কৰে কৰি থাকক কিন্তু জাতীয় জীৱনৰ কাৰণে ৰক্ষাৰ কাৰণে অসমীয়া স্বাৰ্থত অসমৰ স্বাৰ্থত বাঘ হাজৰিকাৰ সকলোৰে এজন এজন বীৰ আছে অসমীয়া এতিয়া আমাৰ অসমীয়া মানুহ হিচাপে বাঘ হাজৰিকা আমাৰ জাতীয় জীৱনৰ এজন ডাঙৰ বীৰ হ'লেও পালি হানিপতি কিন্তু তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে আমি শৰাইঘাটৰ ওচৰত আৰু তেওঁ এটা প্লাছ পইণ্ট আছিলে নিজেই বিং এ মুছলিম হি ফট এগেইনষ্ট দ্য মুছলিম মই মুছলিম বুলিয়েই কৈছোঁ এগেইনষ্ট হিজ কিড এণ্ড ব্ৰাদাৰ্ছ হি ফট এগেইনষ্ট হিজ ব্ৰাদাৰ্ছ ক'বলৈ গ'লে তেনেকুৱা গতিকে এই এনেকুৱা এটা বস্তু নাইকিয়া কৰি দিব নোৱাৰে ন ঘটনা গতিকে মই চৰকাৰক অনুৰোধ কৰিম ৰাইজক অনুৰোধ কৰিম যাতে তেখেতৰ স্মৃতি ৰক্ষাৰ কাৰণে অসমীয়া সমাজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সম্প্ৰীতিৰ কাৰণে অসমত যাতে তেওঁৰ নামত কিবা এটা গঠনমূলক কিবা এটা হয় যাৰ তেওঁৰ স্মৃতি চিহ্নবিলাক ৰক্ষা কৰা হয় আৰু তেওঁ প্ৰতিমূৰ্তিয়েই বনোৱা হওক ক'ৰবাত জেগাত এই ধৰণৰ ইতিমধ্যে এই ধৰণৰ প্ৰতিমূৰ্তি বনোৱা কামো আৰম্ভ হৈছে কিছুমান জেগাত তেওঁৰ নামত এটা হলো হ'ব পাৰে অসমীয়া বা এখন দলৰ নামো হ'ব পাৰে স্মৃতি যোগমীয়া কৰাটো আপুনি বিচাৰে মই এইটো চৰকাৰক ৰিকুৱেষ্ট কৰিম অনুৰোধ কৰিম আহ্বান কৰিছোঁ আৰু ইয়াকে কৈ পেলাই মই আমি ইতিমধ্যে বাঘ হাজৰিকাৰ পৰিয়ালৰ এজন সদস্য দশম পুৰুষৰ এগৰাকী ব্যক্তিৰ সৈতে আমি আলোচনা কৰিলোঁ তেখেতে যথেষ্ট যুক্তি সহকাৰে আমাক এই কথাটো প্ৰতিয়ন নিয়ালে যে বাঘ হাজৰিকাৰ চৰিত্ৰটো আচলতে কাল্পনিক চৰিত্ৰ নহয় ই এটা সঁচা চৰিত্ৰ আৰু বাঘ হাজৰিকাৰ স্মৃতি জাতীয় জীৱনক উদ্বেলিত কৰা বাঘ হাজৰিকাৰ সমগ্ৰ কৰ্মৰাজি যাতে সংৰক্ষিত হয় বাঘ হাজৰিকাৰ নামত থকা স্মৃতিসমূহ যাতে সংৰক্ষিত হয় আৰু বাঘ হাজৰিকাৰ জীৱন পৰিক্ৰমাক যাতে অসমীয়া জাতিয়ে এক আদৰ্শ হিচাপে ল'ব পাৰে তাৰ আহ্বানেৰে তেখেতে নিজৰ বক্তব্য সামৰণি মাৰিলে আমি আকৌ আপোনাক লগ পাম এটা নতুন খণ্ডত